চাওক আজি কংগ্ৰেছ চৰকাৰ হওক AGP চৰকাৰ হওক BJP চৰকাৰ হওক প্ৰতিখন চৰকাৰে কিন্তু ইলেকশ্যনৰ আগত কয় যে আমাক মতসকলক জনজাতিকৰণ দিম কিন্তু এখনো চৰকাৰে আজিলৈকে জনজাতিকৰণ প্ৰদান কৰা নাই। আজি BJP চৰকাৰ যেতিয়া শাসনকালত আহিছিলে তেতিয়া কৈছিলে যে BJP চৰকাৰ গঠন হ'লে ছমাহৰ পিছত তেওঁলোকে জনজাতিকৰণ প্ৰদান কৰিম বুলি কিন্তু আজি পৰ্যন্ত তেওঁলোকে জনজাতিকৰণ দিব নোৱাৰিলে। গতিকে আমি ৰাজপথলৈ ওলাই আহিবলৈ আমি বাধ্য হৈছোঁ। আমাৰ মটক ছাত্ৰ সন্থাৰ লগতে আমি মটক জনগোষ্ঠী ৰাইজক লৈ নিৰ্বাচনৰ আগমুহূৰ্তত যদি তেওঁলোকে জনজাতিকৰণৰ যিটো স্থিতি তেওঁলোকে যদি স্পষ্ট কৰি দিব নোৱাৰে তেনেহ'লে কিন্তু আমি নিৰ্বাচনী যিসমূহ প্ৰচাৰ চলাব আমাৰ মটক অধ্যুষিত অঞ্চলসমূহত আমি কিন্তু তাত মটক ছাত্ৰ সন্থা লগতে মটক জনগোষ্ঠীৰ ৰাইজে আমি তেওঁলোকক কিন্তু বাধা সৃষ্টি কৰিবলৈ আমি চেষ্টা কৰিম। অবৈধ কয়লা যিহেতু চৰকাৰক টেক্স নিদিয়াকৈ চৰকাৰৰ একো নথি পত্ৰ নোহোৱাকৈ তিনিচুকীয়া দিনে নিশাই কয়লা ভৰ্তি ট্ৰাকসমূহ পাৰ হৈ গৈ থাকে। কয়লা এই যিসমূহ অবৈধভাৱে চলি আছে তাৰো মানে সোনকালে এটা তদন্ত হ'ব লাগে বুলি আমি তিনিচুকীয়া জিলা প্ৰশাসনৰ লগতে চৰকাৰক আমি অনুৰোধ জনালোঁ। চৰকাৰখনে BJP মিত্ৰজোঁট চৰকাৰখনে বাৰম্বাৰ মটক জনগোষ্ঠীয় আমি সংগঠনকেইটাই বাৰম্বাৰ চৰকাৰক দাবী জনাই আহিছোঁ যে মটক জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰক। কিন্তু অতিকৈ দুৰ্ভাগ্যজনক কথা তেওঁলোকৰ 5 বছৰ কাৰ্যকাল ইতিমধ্যে সমাপ্ত হ'বলৈ হ'ল কিন্তু আজি পৰ্যন্ত জনজাতিকৰণৰ ওপৰত তেওঁলোকৰ স্থিতি এতিয়ালৈকে স্পষ্ট হোৱা নাই। বাৰম্বাৰ তেওঁলোকে আভুৱা ভৰি আছে। সেয়েহে আমি সদৌ অসম মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সহযোগত কেন্দ্ৰীয় সমিতিৰ সকলো বিষয়ববীয়াই আজি ছঘণ্টীয়া তিনিচুকীয়া জিলা চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত আজি অৱস্থান ধৰ্মঘট গ্ৰহণ কৰোঁ আৰু আমি অনাগত সময়ত ডিব্ৰুগড় জিলা শিৱসাগৰ জিলা আমাৰ নামচাই মটক অধ্যুষিত অঞ্চলত সমূহত আমি জনজাতিকৰণৰ আন্দোলন তীব্ৰত কৰি তুলিম। আজি আমি গণতান্ত্ৰিকভাৱে আজি অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী লৈছোঁ। অনাগত দিনত আমি বহুতো জংগী প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম যদিহে চৰকাৰে আমাৰ প্ৰতিবাদী কাৰ্যসূচীত কোনো গুৰুত্ব প্ৰদান নকৰিলে আমি জংগী প্ৰতিবাদ ল'বলৈ আমি বাধ্য হ'ম। নিশ্চয়কৈ আমাৰ 6 দফীয়া দাবীৰ ভিতৰত আমাৰ তাৰে এটা মূল দাবীয়ে হৈছে যে জুবিন গাৰ্গক 2026 চনৰ নিৰ্বাচন আগতে অতি সোনকালে যাতে তেওঁক ন্যায় প্ৰদান কৰক এইটো আমি চৰকাৰলৈ আহ্বান জনালোঁ। কাৰণ অসমৰ হিয়াৰ আমঠু তেওঁ অসমৰ বুলিয়ে নহয় ভাৰতবৰ্ষৰ বুলিয়ে নহয় তেওঁ বিশ্বৰ মানুহৰ মন জয় কৰিব পৰা এগৰাকী শিল্পী যিগৰাকী শিল্পী অসমীয়া মানুহৰ পৰা অকালতে তেওঁ হেৰাই গ'ল। গতিকে তেওঁ যি ন্যায় প্ৰক্ৰিয়া চলি আছে এই ন্যায় প্ৰক্ৰিয়া যাতে অতি ক্ষিপ্ৰতাৰে তদন্ত কৰি অসমীয়া ৰাইজক অসমীয়াক ন্যায় দিব বুলি আমি আশা ৰাখিছোঁ। তিনিচুকীয়াৰ জিলাস্থিত তিনিচুকীয়াৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে 5টাকৈ দাবী সন্মিলিতৰে আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ। বহুদিনীয়া তিনিচুকীয়াৰ সংবাদ মেলৰ জৰিয়তে মটক ছাত্ৰ সন্থাই ঘোষণা কৰা আজি প্ৰথম কাৰ্যসূচী অৱস্থান ধৰ্মঘট। যেতিয়ালৈকে মটক জনগোষ্ঠীৰ লগতে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰিব আমাৰ সংগ্ৰাম অব্যাহত থাকিব। অসম চৰকাৰে সিদিনা অসম বিধানসভাত মন্ত্ৰীগোট গঠন কৰি কেন্দ্ৰলৈ প্ৰতিবেদন পঠোৱাৰ যি চিন্তা চৰ্চা কৰিছিলে আমি তাত আদৰণি জনাইছিলোঁ আৰু আশাৰে বাট চাই আছিলোঁ। কিন্তু অসমৰ মুখ্যমন্ত্ৰীগৰাকী আজি তাৰিখত অসমৰ 6 জনগোষ্ঠীৰ নেতৃত্ববৃন্দৰ লগত মুখামুখি বৈঠকত বহিবৰ কাৰণে তেওঁৰ সৎসাহস নোলাল। তাৰ এটা কথাই পতিয়ন গ'ল তেওঁৰ মিঠা আশ্বাস ভুৱা প্ৰতিশ্ৰুতি 26 চনৰ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ যি কৌশল এই কৌশলটো আচলতে তেওঁ অৱলম্বন কৰিছে। তেওঁ ক'ব পাৰিব যে আমি 26 চনৰ বিধানসভাৰ নিৰ্বাচনৰ আগমুহূৰ্তত আমি প্ৰথম প্ৰাৰম্ভিক কাম আমি হাতত লৈছোঁ। অনাগত দিনত আপোনালোকক আমি 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিম। এতিয়া কথা হ'ল আপোনালোকে মন্ত্ৰীগোট গঠন কৰি প্ৰতিবেদন প্ৰস্তুত কৰি কেন্দ্ৰলৈ পঠালে নাই এই কথাখিনি স্পষ্টভাৱত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিব নে নাই নকৰে। অকল প্ৰতিবেদন প্ৰস্তুত কৰি তেওঁ সীমাবদ্ধ থাকিব নেকি? গতিকে আমি আগন্তুক 26 চনৰ বিধানসভাৰ নিৰ্বাচনৰ আগমুহূৰ্তত মটক জনগোষ্ঠীৰ লগতে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। 26 চনৰ বিধানসভাৰ নিৰ্বাচনৰ আগমুহূৰ্তত যদি তেওঁ জনজাতিকৰণ প্ৰদান নকৰে তেন্তে আমি ঘোষণা কৰা আন্দোলনসমূহ আমি পৰ্যায়ক্ৰমে আগবঢ়াই দিম। 3,80,000 জনসাধাৰণ থকা অসমৰ আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ ৰাইজ সচেতন হৈ আছে
মটক ছাত্ৰ সন্থাৰ নেতৃত্বত 3,80,000 জনসাধাৰণক লগত লৈ ৰাজপথত আন্দোলন হ'ব। এই আন্দোলন স্বতঃস্ফূৰ্ত আন্দোলন হ'ব। এই আন্দোলন জনগোষ্ঠীটোৰ ৰাইজে বিচৰা অধিকাৰ বিচাৰি থকা আন্দোলন হ'ব। এই আন্দোলন কেতিয়াও শব্দ নহয়। এই আন্দোলন অনাগত দিনত তীব্ৰতকৈ তীব্ৰতৰ আন্দোলন হ'ব। নিজকে দক্ষ মুখ্যমন্ত্ৰী বুলি কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনৰ উত্তৰণৰ স্বাৰ্থতেই হওক বা নিজৰ ব্যক্তিগত স্বাৰ্থতেই হওক যি ইচ্ছা তেখেতসকলে কৰিব পাৰে। তেখেতে নিশা যদি কিবা এটা চিন্তা চৰ্চা কৰে পুৱাই সেই বিষয়বস্তুটো সমাধানৰ পথ প্ৰশস্ত কৰিব পৰাৰ ক্ষমতা তেখেতৰ আছে আৰু কৰি আছে। কেৱল মাত্ৰ অসমৰ এই যিকেইটা ভূমিপুত্ৰ মটক মৰাণ টাইসমূহকে ধৰি 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোতে তেখেতে একো কৰিব নোৱাৰে। এইটো এটা লজ্জাজনক বিষয় যে তেখেতে সদায় এই বিষয়বস্তুটো আহিলে কেইবাটাও তেখেতে সমস্যাৰ সৃষ্টি হৈছে বুলি দেখুৱাই দিয়ে। গতিকে আমি কৈছোঁ আপুনি অন্যান্য বিষয়বস্তুবিলাক যিদৰে সমাধান কৰিবৰ কাৰণে আপোনাক কাৰো সহযোগিতা নালাগে। এইদৰেই আপুনি এই 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আপুনি এটা পথ প্ৰশস্ত সমাধানৰ পথ প্ৰশস্ত কৰক। বহু সময় আপোনাক দিয়া হ'ল, আলোচনা কৰা হ'ল, বহু আপুনি আমাক আশ্বাস দিলে। সেই আশ্বাসবিলাকৰ ওপৰত আমি আস্থা ৰাখি সময়ৰ প্ৰতি লক্ষ্য ৰাখি বা ৰাইজৰ কথা শুনি আমি বহু সময় ধৈৰ্য ধৰিলোঁ। এতিয়া বল আমাৰ হাতত আছে। নিৰ্বাচন আপোনালোকৰ সন্মুখত থিয় হৈ আছে নিৰ্বাচন, আৰু আমি কি প্ৰত্যুত্তৰ দিব লাগে ৰাইজক ইতিমধ্যে কৈ ৰাখিছোঁ আৰু ৰাইজে বুজি পাইছে। প্ৰকৃতপক্ষত যদি শাসনৰ বাঘ যদি পুনৰ ল'বলৈ মন আছে এই 6 জনগোষ্ঠীৰ দাবী পূৰণৰ ক্ষেত্ৰত আৰু মটক জনগোষ্ঠীয়ে আজি তিনিচুকীয়াত অৱস্থান নামত কৰি যিকেইটা দাবী উত্থাপন কৰিছে প্ৰতিটো দাবী আখৰে আখৰে পূৰণ কৰাৰ ক্ষেত্ৰত নিৰ্বাচনৰ কোড অফ কণ্ডাক্ট লগাৰ আগতে আপুনি এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা ৰাইজে কি প্ৰত্যুত্তৰ দিব লাগে ৰাইজে জানে আৰু ৰাইজৰ লগত আলোচনা কৰি আছে। পিছত মটক জনগোষ্ঠী ৰাইজক আৰু 6 জনগোষ্ঠী ৰাইজক দুখিলে নহ'ব। প্ৰতিশ্ৰুতি আচলতে জনগোষ্ঠীকেইটাক আচলতে বৰ্তমানৰ যিখন নেতৃত্বাধীন চৰকাৰে ভেঙুচালি কৰিছে। আমি বিজেপিক চৰকাৰক কেন্দ্ৰীয় আৰু তথা অসম চৰকাৰক এটা কথাই আজি আমি এই স্থলীৰ পৰা এটা কথাই তেখেতলোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে জনগোষ্ঠীকেইটাক আচলতে বৰ্তমান সময়ত আপোনালোকে যেনেধৰণৰ কথা কৈছিল 2014 চনত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি স্পষ্টকৈ প্ৰকাশ কৰিছিল যে 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি, কিন্তু আজি পৰ্যন্ত সেই কথা হৈ নুঠিল। আপোনালোকে এতিয়া 10টা বছৰ উকলিল, আকৌ নিৰ্বাচন আহিলে আপোনালোকে নিৰ্বাচনৰ কেন্দ্ৰিক জনগোষ্ঠীকেইটাক টুপ দি লালিপপ দি বাৰে বাৰে আভুৱা ভাৰি থাকিলে আচলতে জনগোষ্ঠীয় ৰাইজ এইবাৰ ক্ষান্ত হৈ নাথাকে। মটক জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীৰ সকলো জনগোষ্ঠীয় দল সংগঠনৰ লগতে ৰাইজ এইবাৰ পাইছোঁ যেতিয়ালৈকে আমাক অসম চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে মটক জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰাৰ কথা তেখেতলোকে যেতিয়া স্পষ্ট কৰি যেতিয়া প্ৰকাশ নকৰিব ৰাজহুৱাকৈ তেতিয়ালৈকে কিন্তু এইখন চৰকাৰক আমি সদায় বহি থাকিব নিদিওঁ। আৰু দৰকাৰ হ'লে তেখেতলোকক মটক ৰাইজক লগত লৈ আমি আকৌ এলানি কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ। আমাৰ কাৰ্যসূচী আমি ধাৰাবাহিক অৱলম্বন কৰিম। কিন্তু কেন্দ্ৰীয় যিজন জনজাতি পৰিক্ৰমা মন্ত্ৰী তেখেতৰ এটা কথাও আজি বুলিও নক'লে যে জনজাতিকৰণৰ প্ৰসংগত আমাৰ যিজন ৰণোজ পেগু ডাঙৰীয়াই আজি কেইদিনমানৰ আগত সংবাদ মাধ্যমৰ আগত তেখেতে নিজেই কৈ দিবলৈ বাধ্য হ'ল যে জনজাতিৰ যিটো প্ৰক্ৰিয়া যিখন তেখেতলোকৰ যিখন প্ৰতিবেদন আজিলৈকে দিল্লীলৈ পঠিয়াবলৈ তেখেতলোকৰ হঠ সাহস নহ'ল। আচলতে তেখেতলোকে বান্দৰৰ নেগুৰত ধৰি যেনেকৈ বান্দৰে নেগুৰ হিলালে যেনেদৰে হিলি থাকে তেনেধৰণৰ অসম চৰকাৰক দিল্লী দিছপুৰৰ পৰা তেখেতলোকক বান্দৰৰ নেগুৰত ধৰি তেখেতলোকে জাপ মাৰিব বিচাৰিছে। এনে কৰি থাকিলে হিমন্ত বিশ্ব শৰ্মা আপোনাক মটক জনগোষ্ঠীৰ ৰাইজে সোধাই নেৰে। আপোনালোকৰ য'ত সভা সমিতি হ'ব মটক ছাত্ৰ সন্থাৰ নেতৃত্বই এবাৰ আপোনালোকে য'তে মটক জনগোষ্ঠীক যেতিয়ালৈকে জনজাতিকৰণ প্ৰদান নকৰিব আপোনালোকৰ যিমান সভা সমিতি মেলে মিটিঙে আপোনালোকক মটক ছাত্ৰ সন্থাই আপোনালোকক প্ৰত্যাহ্বান দিবলৈ সাজু হৈ আছে। আৰু এটা কথা কৈছোঁ, জুবিন দাৰ ন্যায় ক্ষেত্ৰত আজি পৰ্যন্ত ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে অসমৰ ৰাইজে বিচাৰি আছে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিন দাৰ ন্যায় প্ৰদান কৰিব লাগে। দক্ষ মুখ্যমন্ত্ৰী আজি ইমান দিন কিয় লাগিল? 5টা মাহ অতিক্ৰম কৰিলে কিন্তু মহান শিল্পীজনৰ জুবিন দাই ন্যায় নিদিলে। আৰু এটা প্ৰসংগ কয়লাৰ যিটো চিণ্ডিকেটৰ যিটো প্ৰসংগ, এই প্ৰসংগত আচলতে কোনে কেনেকৈ মেনেজ হৈ আমাৰ যিহেতু ভূমিসমূহ আমাৰ মাঘেৰিটা যিটো প্ৰাকৃতিক সম্পদ লুণ্ঠন চলাই কমিছন ৰাজত যেনেধৰণে কয়লা মাফিয়াসকলে এনেধৰণৰ অবাধ তেখেতলোকে খনন চলাই আছে, এইটো অতি শীঘ্ৰে বন্ধ কৰিব লাগে। সেয়েহে অনুৰোধ জনাইছোঁ যাতে যেতিয়ালৈকে আমাক জনজাতিকৰণ প্ৰদান নকৰিব মটক ছাত্ৰ সন্থাই হাত সাৱটি কিন্তু কেতিয়াও বহি নাথাকে। আৰু যদি আপোনালোকে যদি আমাক মটক জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰে তেনেহ'লে নিৰ্বাচনৰ আগত আপোনালোকে যেতিয়া
আমাৰ মটক জনগোষ্ঠীয় গাঁওসমূহত আপোনালোকে আহিব, তেতিয়া কিন্তু আপোনালোকে পহু খেদা খাবলৈ আপোনালোকে সাজু থাকক।